দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ পাছতে সমগ্ৰ দেশত ৰেড এলাৰ্ট জাৰি কৰা হৈছে বিশেষকৈ আন্তৰ্জাতিক আৰু আন্তঃৰাজ্যিক পহৰা চকীসমূহত প্ৰশাসনৰ তালাচী অভিযান কোকৰাঝাৰ জিলাতো প্ৰশাসনে যান-বাহনত চলাইছে তালাচী অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত প্ৰশাসনে তীব্ৰতৰ কৰি তুলিছে তালাচী প্ৰতিখন যান-বাহনত চলাইছে তালাচী কোনো কুটাঘাতমূলক কাৰ্য সংঘটিত যাতে নহয় তাৰ বাবে হস্তম হৈ পৰিছে প্ৰশাসন আমি জনাইছো এই মুহূৰ্তত পুনৰবাৰ এই খবৰ এয়া হৈছে শ্ৰীৰামপুৰ গেটৰ দৃশ্য সীমান্তৰ অঞ্চলসমূহত এই ধৰণে তালাচী অভিযান খুব তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ পাছতে সমগ্ৰ দেশত ৰেড এলাৰ্ট যেহেতু জাৰি কৰা হৈছে বিশেষকৈ আন্তৰ্জাতিক আৰু আন্তঃৰাজ্যিক পহৰা চকীসমূহত প্ৰশাসনৰ তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে কোকৰাঝাৰ জিলাতো প্ৰশাসনে যান-বাহন চলাইছে এতিয়া তালাচী অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত প্ৰশাসনে তীব্ৰতৰ কৰি তুলিছে তালাচী অভিযান প্ৰতিখন যান-বাহনত চলাইছে তালাচী কোনো কুটাঘাতমূলক কাৰ্য যাতে সংঘটিত নহয় তাৰ বাবে হস্তম হৈ পৰিছে এনে ধৰণে এতিয়া প্ৰশাসন হেয়া লাগে যাত্ৰীবাহী যিসমূহ বাছেই হওক হেয়া লাগে ব্যক্তিগত বাহনসমূহে হওক সকলোতে এতিয়া এনে তন্নতন্নকৈ পৰীক্ষা চলোৱা হৈছে আমি আপোনালোকক এই মুহূৰ্তত শ্ৰীৰামপুৰ গেটৰ যি দৃশ্য সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো এনে ধৰণে তন্নতন্নকৈ সকলোবোৰ দিশ পৰীক্ষা কৰা হৈছে ৰেড এলাৰ্ট জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ এই যেটো আন্তঃৰাজ্যিক সীমা সেই আন্তঃৰাজ্যিক সীমাটো কোকৰাঝাৰ আৰক্ষী হওক বা পশ্চিম বংগ আৰক্ষী হওক সকলো এনে ধৰণে ব্যস্ত হৈ পৰিছে তালাচী অভিযানত Assam Talks, আপোচবিহীন অসম কণ্ঠ।